হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আৰু মোৰ ভাল। চ' আজি মানে গৈ আছোঁ মোৰ বাইকখনৰ তেলটো খুলিবলৈ। বাইকখন হৈ তাত আকৌ ৰখাই থোৱা আছে। চ' আজি মানে তেলটো খুলি দিম আৰু ছাইডত মানে ভৰি দিয়া এপাত লগাই থোৱা আছে, সেইপাত খুলি দিম। চ' তেলটো খুলি পেলানি মানে আপোনাৰ গেজতে এটা বনাই ল'ম, মানে তেল এটা গেজতে বনাম। চ' চাই থাকা কেইটকা কিমান কি হয়, খৰচা হয় দেখাম আৰু। ইমানটো নহয়, বেছি 100 টকামানতে বনি যাব লাগে আই থিংক। চ' চাই থাকা। এইফালে এইটো খুলি দিম, তেলটো নাম্বাৰ প্লেটখন ইয়াত লগাই দিম। দেন আৰু এপাত খুলি দিম, এই ভৰি দিয়া পাত। এইপাতৰ একো কাম নাই। এইখন ভলঙৰখন হয় নাই গৈ এতিয়া গৈ থাকোঁ গাইছ। গৈ আছোঁ আৰু এইফালে পূৰা তেলটো খোল খাই গ'ল। তেওঁ জোখমাখ লৈ আছে, বনাই দিব পূৰা। চাই থাকক আপোনালোকে গাইছ। বাইক পূৰা মডিফিকেশ্যন হ'ব। এইফালে পূৰা খোল খাই আছে। ভলঙে পূৰা বহি আছে চিখৰটো বাইক। ভলঙৰ বাইকখনৰ তেল মই খুলিলোঁ, এতিয়া মোৰখনৰ এই খুলিবলৈ আহিছে। এইফালে গাইছ লাগি গ'ল তেল। সেইটো দিছে, সেইটো কেনেকুৱা লাগিছে জনাব। এতিয়া বেক চাইডৰ পৰা লুকটো অলপ ভাল লাগিছে। আগত এইটো লাগি থাকিলে এইটো বৰ দীঘল হৈ থাকেতো, সেইটো কাৰণে ভাল নালাগে মানে মোৰ। বাইকখন যিহেতু নিজে লৈছোঁ যেতিয়া মডিফাই নিজেই কৰি আছোঁ আৰু। এইফালে এতিয়া খালি বোকাটো মাৰিব আৰু, সেইটো বেলেগ কথা। অ' দাদা যাওঁ দেই, বাই বাই। দাদাজনকো ধন্যবাদ। বাইকো কমি গ'ল, মজা লাগিছে গাইছ। আপোনালোকে লাহে লাহে যা। খালি এই ভৰি দিয়া সেই গাৰ্ডডাল খুলিবলৈ থাকিলে। এইফালৰ পৰা এতিয়া বেকৰ লুকটো চাই লওক পূৰা। টোটেল লুকটো এইফালে এইফালৰ পৰা এনেকুৱা লৈছে। এইটো তেলটো বৰ বেছি ডাঙৰকৈ লগোৱা নাই, মানে এইফালে এপাত আছে, এইপাতৰ পৰা ইয়াত নট দুটা লগাই ফুটা কৰি পেলাই নট দুটা লগাই দিলে। এইডোখৰত এপাত লগাইছে, এইপাত আৰু এনেকৈ এপাত আহিছে, এইপাত অলপ বেকাকৈ। চ' এইটোৱে অভাৰঅল লুকটো, কিন্তু এতিয়া ধুনীয়া লাগিছে মানে আগতকৈ পূৰা ফিনিচিঙত হৈছে। খালি মোক কালাৰ মাৰিব লাগিব, কালাৰটো দুদিনমান পিছত মাৰি দিম, হৈ যাব। আৰু এইটো বনাওঁতে ল'লে 150 টকা। 150 টকাত পূৰা বনাই দিলে গাইছ। আজিলৈ এইটোৱে, বাই বাই। ভিডিঅ'টো যদি ভাল লাগিলে তেনে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা আৰু।